আপোনালোকে জানে যে বিটিআৰৰ মুৰব্বী তথা UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত শিক্ষাৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰা বুলি প্ৰচাৰ কৰি আছে। কিন্তু UPPLৰ শাসনত শিক্ষাক কেনেকৈ ৰাজনীতিকৰণ কৰা হৈ আছে, শিক্ষা ব্যৱস্থাটো কেনেকৈ ৰাজনৈতিক দলৰ এটা বহতীয়া সংগঠন হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে, সেই বিষয়টো অতি জৰুৰী। কিয়নো যেতিয়া নেকি মেট্ৰিক বা HSLC হোক বা উচ্চতৰ মাধ্যমিক হোক বা অন্যান্য পৰীক্ষাৰ যেতিয়া ফলাফল ওলায়, তেতিয়া দেখা যায় যে আমাৰ চিৰাং জিলাৰ হোক বা BTADৰ বাকী জিলাবোৰৰ অসমৰ বাকী জিলাবোৰৰ তুলনাত BTADৰ জিলাকেইখন কি অৱস্থা, একেবাৰে শকাবহ অৱস্থা। শেহতীয়াভাৱে এটা মেনিপুলেশ্যন কৰি ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান দখল কৰা দেখুৱাই আছে যে চিৰাং জিলাই প্ৰথম স্থান দখল কৰিছে, আপোনাৰ বাক্সা জিলাই কোনোবা পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে। কিন্তু এইটো এটা ডাঙৰ মেনিপুলেশ্যন। এই মেনিপুলেশ্যন দিছে এনেকুৱা যে 60ৰ পৰা 70% পৰীক্ষাৰ্থীক যিসকলক তেওঁলোকে ডিটেইন কৰিব নোৱাৰে, ৰাজ্যৰ অন্যান্য প্ৰান্তত 100% ল'ৰা ছোৱালীকেই আপোনাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দিয়ে। কিন্তু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক ৰাখি থৈ দিয়ে টেষ্টৰ নামত, আৰু টেষ্টৰ নামত ৰাখি থৈ আপোনাৰ সামান্য সংখ্যক, যোৱাবাৰ বোধ কৰোঁ 35,000 ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে এই জিলাখনৰ পৰা। অথচ পৰীক্ষা দিব লগা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অন্যান্য জিলাবিলাকৰ তুলনাত পপুলেশ্যন অনুযায়ী আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে ইয়াত অন্তত 20,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব লগা আছিলে। গতিকে 20,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলে কি হ'লহেঁতেন, সেই কথাটো আপোনালোকে জানে। গতিকে এইটো এটা ডাঙৰ মেনিপুলেশ্যন। কিন্তু আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে কলেজৰ প্ৰিন্সিপাল, জমদুৱাৰ কলেজৰ প্ৰিন্সিপাল, বড়বাজাৰ কলেজৰ প্ৰিন্সিপাল, মহামায়া আৰু জমদুৱাৰ এই দুখনৰ অলপমান আপোনাৰ প্ৰাইভেট হৈ থকা বুলি কোৱা হৈ আছে। কিন্তু বড়বাজাৰ যিখন নেকি ডিগ্ৰী কলেজখন এইবাৰ চৰকাৰৰ ফালৰ পৰা দৰমহা লাভ কৰিছে। 1,80,000 টকা দৰমহা লাভ কৰিছে। মাহেকত 8 মাহৰ দৰমহা তেওঁলোকে একেলগে ৰিলিজ কৰা হৈছে। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰক্ৰিয়াটো যদি BTAৰত হৈছে, খুব ভাল কথা। কিন্তু যিখন কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়াটোৰ মাজত সোমাই গ'ল, সেই কলেজৰ প্ৰিন্সিপালগৰাকী, 3খন কলেজৰ প্ৰিন্সিপালক এই অনুষ্ঠানত প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে গামোচা পিন্ধাই UPPL দলৰ প্ৰতীক চিহ্নযুক্ত গামোচা পিন্ধাই UPPLত যোগদান কৰাইছে। এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া মাত্ৰ BTCৰ চিফ নহয়, তেওঁ লগে লগে BTCৰ শিক্ষা বিভাগৰ EM। গতিকে শিক্ষা বিভাগৰ EM হৈ থকা মানুহজন শিক্ষা বিভাগৰ অধীনস্থ কৰ্মচাৰীসকলক তেওঁৰ দলদাস পৰিণত কৰাৰ যিটো প্ৰক্ৰিয়া, আৰু ইয়াৰ মাজেৰে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক, সমগ্ৰ শৈক্ষিক ক্ষেত্ৰখনক UPPL দলৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব যিটো বিচাৰিছে, সেইটো অত্যন্ত গৰিহণাযোগ্য। আমি কংগ্ৰেছ দলৰ পক্ষৰ পৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পক্ষৰ পৰা ইয়াক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। এইখিনিয়ে নহয়, আজি আপোনালোকক মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, আৰু এই ভিডিঅ'টোত আপোনালোকে চাব যে প্ৰথম দুগৰাকী ব্যক্তিয়ে UPPL দলৰ গামোচা পিন্ধি আছে, গামোচা পিন্ধি UPPLত যোগদান কৰি আছে। UPPLৰ প্ৰতীক চিহ্নযুক্ত মাফলাৰ লৈ UPPLত যোগদান কৰা প্ৰথম দুগৰাকী ব্যক্তিয়ে, ভিডিঅ'টোৰ প্ৰথম দুগৰাকী ব্যক্তি যদি চায়, প্ৰথমগৰাকী হ'ল ৰামানন্দ সিংহ, তেওঁ হ'ল প্ৰিন্সিপাল ছায়েন্স কলেজ কোকৰাঝাৰ ছায়েন্স কলেজৰ প্ৰিন্সিপাল। দ্বিতীয়গৰাকী হ'ল ৰত্নেশ্বৰ দেৱনাথ, প্ৰিন্সিপাল কোকৰাঝাৰ কমাৰ্চ কলেজ কোকৰাঝাৰৰ প্ৰিন্সিপাল। একেটা অনুষ্ঠানত, এইটো হৈছিলে 3 এপ্ৰিল তাৰিখে, আৰু আন ক'তো নহয়, কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত UPPLৰ সভাপতি তথা BTAৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বাসগৃহত এক দলীয় UPPLৰ যোগদান সমাৰোহ অনুষ্ঠিত হৈছিলে। আৰু এই যোগদান সমাৰোহত আপোনাৰ প্ৰমোদ বড়োই নিজে গামোচা পিন্ধাই আছে এই দুগৰাকী ব্যক্তিক। এই দুগৰাকী ব্যক্তি নহয়, সেই একেটা অনুষ্ঠানত বাই দ্য কণ্ডাক্ট ৰুলছ নট টু বি এ মেম্বাৰ অৰ বি আদাৰৱাইজ এছ'চিয়েটেড উইথ এনি পলিটিকেল পাৰ্টি। এজন চৰকাৰী চাকৰিয়ালে কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব, সহযোগী হৈ থাকিব নোৱাৰিব, অথবা কোনো প্ৰকাৰে তেওঁলোকক সহযোগ কৰি থকা বুলি আপোনাৰ প্ৰচাৰ কৰিব নোৱাৰে, জনা নাযাব।
তেওঁ কোনো চৰকাৰী চাকৰিয়ালে এইটো হৈছে অসম চৰকাৰৰ নিৰ্দেশনা আসাম চিভিল সাৰ্ভিচেছ কণ্ডাক্ট ৰুলছ মতে আপোনাৰ স্পষ্টভাৱে কোৱা হৈছে যে চৰকাৰী চাকৰিয়ালসকলে আপোনাৰ কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে, কোনো ৰাজনৈতিক দলৰ লগত সহযোগী হৈ থাকিব নোৱাৰে, সেই দলৰ ৰাজনৈতিক দলৰ কোনো প্ৰচাৰত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে। আনকি সেই ৰাজনৈতিক দলৰ হৈ ইনফ্লুৱেঞ্চ কাৰোবাক যদি প্ৰভাৱান্বিত কৰাৰ চেষ্টা কৰে সেই কামটোও তেওঁলোকে কৰিব নোৱাৰে। এনেকুৱা কথা স্পষ্টভাৱে কৈ থকাৰ পিছত এইসকল চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ অসম চৰকাৰৰ কৰ্মচাৰী হৈ থাকি BTRৰ কৰ্মচাৰী হৈ থাকি BTRত কৰ্মৰত হৈ শিক্ষা বিভাগৰ কৰ্মৰত আৰু শিক্ষা বিভাগৰ যিজন নেকি EM BTRৰ চিফ যিগৰাকী ছাত্ৰ আন্দোলনৰ পৰা আহিছে আৰু শৈক্ষিক উত্তৰণৰ কথা বাৰ্তাবিলাক কৈ আছে সেইগৰাকী ব্যক্তিয়ে কেনেকৈ তেওঁ নিজে শিক্ষা বিভাগৰ উচ্চপদস্থ এই কৰ্মচাৰীসকলক আপোনাৰ একগৰাকী প্ৰিন্সিপাল কলেজৰ অধ্যাপকক কেনেকৈ তেওঁ নিজ হাতেৰে দলৰ পতাকা হাতত তুলি দিছে, আপোনাৰ দলৰ মাফলাৰ পিন্ধাই তেওঁলোকে UPPL দলৰ আপোনাৰ মেম্বাৰ কৰি লৈছে। দলত যোগদানৰ কাৰ্যসূচী এয়া সম্পূৰ্ণ হয় দলত যোগদান কৰা কাৰ্যসূচী। দলত যোগদান কৰাৰ পিছত এতিয়া BTRৰ চিফে বা UPPL দলে শিক্ষা বিভাগটোক ৰাজনীতিকৰণ কৰা আসাম চিভিল সাৰ্ভিচেছ কণ্ডাক্ট ৰুলছ ইয়াক ভায়োলেট কৰাৰ কাৰণে শিক্ষা বিভাগৰ EM গৰাকী যেতিয়া ভায়োলেট কৰিছে তেতিয়া তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব? তেওঁৰ মানে BTRৰ চিফ হৈ থকাৰ অধিকাৰ আছেনে নাই? তেওঁ BTRৰ শিক্ষা বিভাগৰ EM হৈ থকাৰ নৈতিক অধিকাৰ আছে নাই? সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ। দ্বিতীয় কথা, এওঁলোকে ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত তেওঁলোকক চৰকাৰী চাকৰিৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন লোৱা হ'ব নে নাই? আমি তেওঁলোকক ইমিডিয়েট আপোনাৰ ৰাজনৈতিক মুক্তভাৱে শিক্ষা বিভাগটো চলোৱাৰ স্বাৰ্থত শিক্ষা বিভাগৰ সুস্থিৰতা ৰক্ষাৰ স্বাৰ্থত আমি তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে অসম চৰকাৰৰ শিক্ষা বিভাগক BTRৰ শিক্ষা বিভাগৰ EMৰ ওপৰতো বিশ্বাসে নাই, কাৰণ তেওঁ নিজেই এই কামটো কৰি আছে, শিক্ষা বিভাগৰ EM গৰাকীয়ে কৰি আছে। গতিকে অসম চৰকাৰৰ, কাৰণ এইবিলাক মানে BTRৰ কৰ্মচাৰী নহয়, ছেকেণ্ড বা থাৰ্ড বা ফ'ৰ্থ ক্লাছ এমপ্লয়ী নহয়, আপোনাৰ ফাৰ্ষ্ট ছেকেণ্ড ক্লাছ মানে এমপ্লয়ী হিচাপে তেওঁলোক গোটেইখিনি অসম চৰকাৰৰ কৰ্মচাৰী। আৰু অসম চৰকাৰী কৰ্মচাৰীসকলে কেনেকৈ এটা ৰাজনৈতিক দলত যোগদান কৰিলে? গতিকে অসমৰ শিক্ষা বিভাগে তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে আপোনাৰ ডিচিপ্লিনাৰী একশ্যন ল'ব লাগে।